নমস্কাৰ বন্ধু বান্ধৱীসকল পিওৰ টছৰ মাটি খালত বোৱা খুবেই ধুনীয়া ধুনীয়া ৰিহা চাদৰ কেইখনমান আজি আপোনালোকক দেখাবৰ বাবে লৈ আনিছো। এয়া চাওক, এইখন প্ৰথমতে চাব ৰেড কালাৰত আছে পাৰীটো আৰু আচলত এনেকৈ ৰেডেৰে কেছৰ কাম কৰা আছে। এয়া দেখিছেনে বহুত ধুনীয়া দিগে বানিয়ে ব্লেক টছ বোৱা মাটি খালৰ ৰিহা চাদৰ হ'ব এইখন। পুৰো যথেষ্ট ডাঠ পিচ পাব মাটি খালত বোৱা আৰু এই চাদৰবিলাকত কোনো ধৰণৰ মাৰ দিয়া হোৱা নাই। চাওক এয়া বহুত বেছি ধুনীয়া হয় আৰু ভাল লাগিলে এই ৰিহা চাদৰখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2300 रुपीस। বহুত বেছি ধুনীয়া হয় কোৱালিটি, যথেষ্ট ডাঠ পিচ পিওৰ টছৰ ৰিহা চাদৰ মাটি খালত বোৱা। প্ৰাইস আহিব 2300 रुपीस। দিগে বানিয়ে ব্লেক টছ বোৱা আছে। এখন আছে চাওক, এয়া ৰেড কালাৰতে হ'ব পাৰীটো চাওকচোন। এয়া পাৰীটো ৰেড কালাৰত আৰু আচলত চাওক ইমান ধুনীয়াকৈ কেছৰ কাম কৰা আছে। মাটি খালত বোৱা কাপোৰ হ'ব এইবিলাক, মাটি খালত বোৱা পিওৰ টছৰ ৰিহা চাদৰ আৰু দিগে বানিয়ে ব্লেক টছ বোৱা আছে। যথেষ্ট ভাল কোৱালিটিৰ হ'ব আৰু দামটো সেইকাৰণে অকণমান বেছি। ব্লেক টছৰ দামবিলাক নৰ্মেল টছতকৈ বেছি হয়, আপোনালোকে জানেই সকলোৱে, মই কোৱাৰ প্ৰয়োজন নাই। সেইকাৰণে এই ৰিহা চাদৰ কেইখনৰ দামটো অকণমান বেছি, কিন্তু কোৱালিটি আপোনালোকে ভাল পাব, নিশ্চিন্ত মনে আপোনালোকে ল'ব পাৰে। আৰু এই ৰিহা চাদৰখনৰ প্ৰাইস আহিব 2300 रुपीस। পছন্দৰ শাৰীত পৰিলে আমাৰ নাম্বাৰ দিয়াই আছে স্ক্ৰীনতে 9401349031। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব। ইয়াৰ পাছতে এখন আছে চাওক, এয়া খুব ধুনীয়া হয়, একেজুটি তাঁতৰে কাপোৰ হয় এইবিলাক। এয়া ৰেড কালাৰত পাৰীটো হ'ব চাওক এয়া, আৰু আচলত এনেকৈ কেছৰ কাম কৰা আছে। এনেকুৱা ধৰণৰ ৰিহা চাদৰ আপোনালোকে সকলো সময়তে সকলো ঠাইতে নাপাব। আমি আপোনালোকৰ কাৰণে বোৱাই আনিছো, মাটি খালত বোৱা আমাৰ থলুৱা শিপিনীসকলে বোৱা ৰিহা চাদৰ হ'ব এইখন। আৰু পছন্দৰ শাৰীত পৰিলে স্ক্ৰীনশ্বট ল'ব, লৈ আমাৰ নাম্বাৰৰ লগত যোগাযোগ কৰিব। প্ৰাইস আহিব 2300 रुपीस, 2300 টকা মাত্ৰ। এখন আছে চাওক, এখন আছে এয়া ৰেড কালাৰত বহুতে বিচাৰি থাকে। ৰেড কালাৰৰ পাৰীত ৰিহা চাদৰ পোৱা নাযায়। ৰিহা চাদৰসমূহ বেছিভাগ মেৰুন কালাৰতে বোৱা হয়, মেৰুন কালাৰ পাৰী দি, মেৰুন কালাৰতে পাৰীটো দি ৰেড কালাৰত কেছৰ কাম কৰি বোৱা হয়। এইখিনি আমি ৰেড কালাৰত লৈ আহিছোঁ আপোনালোকৰ বাবে। আৰু পছন্দৰ শাৰীত পৰিলে দেৰি নকৰিব, স্ক্ৰীনশ্বট ল'ব, লৈ আমাৰ লগত যোগাযোগ কৰিব। যথেষ্ট দীঘল বহল হ'ব আৰু কোৱালিটিও ভাল পাব। এখন আছে মেৰুন কালাৰত চাওক, এয়া পিওৰ টছৰ ৰিহা চাদৰ হ'ব এইবিলাক। দেখিছেনে মেৰুন কালাৰত কৰা আছে আৰু দিগে বানিয়ে ব্লেক টছ বোৱা আছে। কোনো ধৰণৰ মাৰ দিয়া হোৱা নাই। কেছটো চাওক কিমান ডাঙৰকৈ কৰা আছে, কোৱালিটি যথেষ্ট ভাল পাব আৰু আহল বহল দীঘল পিওৰ টছৰ ৰিহা চাদৰ হ'ব এইখন। দেখিছেনে বহুত বেছি ধুনীয়া হয় আৰু ভাল লাগিলে ল'ব পাৰিব 2300 रुपीस, 2300 টকাত ল'ব পাৰিব। এখন আছে মেৰুন কালাৰৰ পাৰীত চাওক, এয়া মেৰুন কালাৰৰ পাৰীত আছে, কেছৰ কাম মেৰুনেৰে কৰা আছে। দেখিছেনে বহুত বেছি ধুনীয়া হয়। এয়া পিওৰ টছৰ ৰিহা চাদৰ, এয়া চাওকচোন মেৰুন কালাৰত কেছৰ কাম কৰা আছে, পাৰীটো আছে মেৰুন কালাৰত। ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব, লৈ আমাৰ লগত যোগাযোগ কৰিব। প্ৰাইস আহিব 2300 रुपीस, 2300 টকা মাত্ৰ। এখন আছে চাওক, এয়া এই সকলোবিলাকেই আমাৰ নতুন ষ্টক, বহুত বেছি ধুনীয়া হয় কোৱালিটি। আৰু মাটি খালৰ কাপোৰ যিহেতু কাপোৰৰ কোৱালিটি যথেষ্ট ভাল পাব আপোনালোকে। এয়া চাওক ৰেড কালাৰত কেছৰ কাম কৰা আছে, এনেকৈ মাল্টি কালাৰত ডবোৱাৰ কামখিনি কৰা আছে আৰু পাৰীটো আহিব মেৰুন কালাৰত। এয়া চাওক ভাল লাগিলে দেৰি নকৰিব, স্ক্ৰীনশ্বট ল'ব, লৈ আমাৰ লগত যোগাযোগ কৰিব। ইয়াৰ পাছতে দেখাই দিছো, এইটো আছে মিচিং পাৰী। চাওক বহুতে মোক মিচিং পাৰী বিচাৰি থাকে, মই পোৱা নাছিলো, আমি ববলৈ দি থৈছো। এইটো ৰেডি হৈছে, এইটো আপোনালোকক দেখাবৰ বাবে লৈ আনিছো। চাওক এয়া এইকেইটা হ'ব মেখেলাখনৰ পাৰী। দেখিছেনে বিচনী ঘাই কাম কৰা আছে আৰু এনেকৈ কালাৰ মিলাই কৰা আছে। চি গ্ৰীণ কালাৰত আছে। এইকেইটা হ'ব মেখেলাখনৰ পাৰী আৰু এইকেইটা হ'ব চাদৰখনৰ পাৰী। চাওক এয়া চাদৰখনৰ কাৰণে এয়া পুলি ৰাখি দিয়া হৈছে আৰু এইকেইটা হ'ব চাদৰৰ চাইড পাৰী। দেখিছেনে 6টা পাৰী আছে চাদৰৰ চাইড পাৰী। বহুত বেছি ধুনীয়া হয়, মাটি খালৰ মিচিং পাৰী হ'ব আমাৰ থলুৱা শিপিনীসকলে বোৱা। বহুত বেছি ধুনীয়া হয় আৰু ভাল লাগিলে ল'ব পাৰিব 1500 रुपीस, 1500 টকাত এই পাৰীটো আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। পছন্দৰ শাৰীত পৰিলে দেৰি নকৰিব, স্ক্ৰীনশ্বট ল'ব, লৈ আমাৰ লগত যোগাযোগ কৰিব। প্ৰাইস আহিব 1500 रुपीस, 1500 টকা মাত্ৰ।
আজি মোৰ কালেকশ্যনসমূহ সিমানেই আছিলে মোৰ কালেকশ্যনসমূহ যদি আপোনালোকৰ ভাল লাগিছে এটা লাইক কৰি দিবলৈ নাপাহৰিব আৰু কেনেকুৱা ধৰণৰ কালেকশ্যন মোৰ পৰা নেক্সট ভিডিঅ'ত চাবলৈ বিচাৰে কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো যাতে ধুনীয়া ধুনীয়া কাপোৰসমূহ সকলোৱে সংগ্ৰহ কৰি ল'ব পাৰে আৰু নতুনকৈ চাই থকাসকলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই দিয়া কালেকশ্যনসমূহ আপোনালোকে প্ৰথমতেই পায় আৰু প্ৰথমতেই আপোনালোকৰ মন পছন্দৰ কাপোৰযোৰ ক্ৰয় কৰি ল'ব পাৰে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে বহুত বহুত ধন্যবাদ